মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 2 নম্বৰৰ ডি অংকটো কৰোঁ। 2 নম্বৰৰ ডিটো। মই এ বি চি এই তিনিটা অংক তিনিটা ভিডিঅ' তোমালোকলৈ আগবঢ়াৰো। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে ভিডিঅ'টো চাবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। যদি ভাল পাইছা লাইক এটা কৰিবা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজি ডি নম্বৰটো কৰোঁ। ডি নম্বৰটো চোৱা, 3 ডেকামিটাৰ 64 চেণ্টিমিটাৰলৈ নিয়া। 64 চেণ্টিমিটাৰত আছে, গতিকে চেণ্টিমিটাৰত আমাৰ নিবৰ প্ৰয়োজন নাই। আমি 3 ডেকামিটাৰক চেণ্টিমিটাৰলৈ লৈ যাব লাগিব। ডিটো চোৱা এতিয়া। ডি সমাধান বুলি লিখিলো বা দেই। এতিয়া 3 ডেকা ডিমি হল 64 সেমি। হ'ব, এতিয়া চোৱা এই ডেকামিটাৰ আৰু চেমিমিটাৰ তাৰমানে যোগ হৈ আছে। আমি এহঁতক অলপ ভাগ কৰি দিওঁ। চোৱা, ডেকা মিটাৰ যোগ 64 চেণ্টিমিটাৰ। ডেকামিটাৰ চেণ্টিমিটাৰ, এতিয়া চেণ্টিমিটাৰটো চেণ্টিমিটাৰত আছে, আমি চেণ্টিমিটাৰক চেণ্টিমিটাৰ লৈ যোৱাৰ প্ৰয়োজনেই নাই। আমি ডেকামিটাৰক চেণ্টিমিটাৰলৈ লৈ যাম। চাবা, ডেকামিটাৰ আৰু চেণ্টিমিটাৰৰ মাজৰ সম্পৰ্কটো কি? কিমান চেণ্টিমিটাৰে 1 ডেকামিটাৰ বা কিমান ডেকামিটাৰ 1 চেণ্টিমিটাৰ? চোৱা ইয়াত আমি এই চাৰ্টখন মুখস্থ থ'ব লাগিব। যদি চাৰ্টখন মুখস্থ নহয় তেতিয়াহ'লে তোমালোকে অংকটো কৰিব নোৱাৰিবা। গতিকে যিমান পাৰা চাৰ্টটো মুখস্থ কৰিবলৈ প্ৰয়াস কৰিবা, চেষ্টা কৰিবা। মই কৈছোঁ যে এই চাৰ্টখন প্লে কাৰ্ডত লিখি ডাঙৰ ডাঙৰ আখৰে লিখি, পাৰিলে তোমালোকে ৰঙীন পেঞ্চিল ইউজ কৰিব পাৰা। ইউজ কৰি তোমালোকে প্লে কাৰ্ডত লিখিবা, আগত ৰাখিবা, ৰাতিপুৱা পঢ়িবা। 2 মিলিমিটাৰ 1 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ 1 ডেচিমিটাৰ, 2 ডেচিমিটাৰ 1 মিটাৰ, 2 মিটাৰ 1 ডেকামিটাৰ, 2 ডেকামিটাৰ 1 হেক্টোমিটাৰ, 2 হেক্টোমিটাৰ 1 কিলোমিটাৰ। এই ধৰণে মুখস্থ কৰিবা, মুখস্থ হৈ যাব। বেছি নহয়, এসপ্তাহ কৰিলে মুখস্থ হৈ যাব। এতিয়া চোৱা, ইয়াত আমাৰ কি দিছে, চেমিমিটাৰ লৈ যাব লাগে ন, ডেকামিটাৰক চেমিমিটাৰ লৈ যাব লাগিব। এতিয়া চোৱা, 2 মিলিমিটাৰ 1 চেমিমিটাৰ, 2 চেমিমিটাৰ 1 ডেচিমিটাৰ, 2 ডেচিমিটাৰ 1 মিটাৰ, 2 মিটাৰ 1 ডেকামিটাৰ। চোৱাচোন ইয়াত ডেকামিটাৰটো ক'ত আছে, চেমিমিটাৰ। চোৱা, 2 চেমিমিটাৰ 1 ডেচিমিটাৰ, 2 ডেচিমিটাৰ 1 মিটাৰ, 2 মিটাৰ 1 ডেকামিটাৰ। চোৱা, 10 10 10, অৰ্থাৎ 10 10 গুণ 100, 100 10 গুণ 1000। তাৰ মানে কি, 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ, হয় নহয়? তাতে আকৌ 10 ডেচি দিলে মিটাৰ লিখি দিছে, ডেচিমিটাৰে কি হৈ যাব, 1 মিটাৰ হৈ যায়, হয় নহয়? আকৌ 10 মিটাৰ সমান কিমান, 1 ডেকামিটাৰ। ডেকামিটাৰ হ'ল ডেকামিটাৰ। হ'ব, এতিয়া চোৱা, চেণ্টিমিটাৰ পৰা ডেকামিটাৰলৈ পাই গ'লো। তাৰমানে ইহঁতৰ পূৰণফলটোৱে 10 10 গুণ 100, 100 10 গুণ 1000। 1000 চেণ্টিমিটাৰ সমান 1 ডেকামিটাৰ। তাৰ মানে কি হ'ব, এতিয়া আমি এই 3 ডেকামিটাৰক চেণ্টিমিটাৰ লৈ যাবলৈ কিহে হৰণ কৰিব লাগিব, পূৰণ কৰিব লাগিব, 3000 হ'ল। 3000 পূৰণ 1000 পূৰণ কৰি দিলে এই চেমিমিটাৰলৈ গুচি যাব, কাৰণ 1 ডেকামিটাৰত 1000 চেমিমিটাৰ থাকে। হ'ব, এতিয়া 64 চেমি ইয়াত এনেই লিখি থ'ব পাৰা, যিহেতু 1 ডেমি সমান 1000 চেমি হ'ল।
এইটো লিখি ৰাখিব পাৰা মনত ৰাখিবৰ কাৰণে হ'ব এতিয়া 3 গুণ 3 তিনিটা শূন্য পাতি দিয়া সেন্টিমিটাৰলৈ গুচি গ'ল হল এটা 64 সেমি এটা সো সেমি দুটা মিলিছে নহয় এটো সেমি গতিকে যোগ হ'ব যোগ কৰি দিয়া 3000 সেমি 64 সেমি 4 শূন্য যোগ কৰিলে 4 হ'ব 6 শূন্য যোগ কৰিলে 6 হ'ব 0 3 সেমি কিমান পালো আমি 3064 সেমি 3064 সেমি হল উত্তৰটো এইটো যদি ইয়াত কিবা যদি সুধিবলগীয়া থাকে তেতিয়া হলে কমেন্ট কৰিবা কমেন্টত তোমালোকৰ উত্তৰসমূহ দিবলৈ মই চেষ্টা কৰিম যদি ভিডিওটো চাই ভাল পাইছা তেতিয়া হলে লাইক এটা কৰিবলৈ নাপাহৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ এই ভিডিওসমূহ চায় যদি চেনেলত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিওসমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিওলৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজি ইয়াতে ৰাখোঁ বাই